হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বহুদিনৰ মূৰত তোমালোকক লগ পাইছোঁ। হয়তো তোমালোকে ক্লাছ চাবৰ কাৰণে বহুদিনৰ পৰা বাট চাই আছা, কিন্তু কিছুমান বিশেষ অসুবিধাৰ কাৰণে মই তোমালোকক ক্লাছটো পঠিয়াব পৰা নাছিলোঁ। আজি ইয়াত তোমালোকৰ সন্মুখত মই বহিছোঁ। যদিও তোমালোকে মোক সাক্ষাৎ কৰা নাই, দেখি পোৱা নাই সাক্ষাতে, তথাপিতো মোৰ মাতটো নিশ্চয় ভালকৈ শুনিছা। আৰু মই যিবিলাক পাঠ পঢ়াম সেইবিলাক তোমালোকে শুনিবা, বহীত লিখি থকা দেখিবা। ভাল লাগিছে আজি তোমালোকক বহুত দিনৰ মূৰত লগ পাই। মোৰো তোমালোকলৈ মনত পৰি থাকে। তোমালোকৰ মোলৈ মনত পৰে নাই বাৰু? যিহেতু আমি বহুত দিন ক্লাছৰ পৰা আঁতৰি আছোঁ, স্কুল আহিবলৈ মন গৈছে নহয়নে বাৰু? কিন্তু তোমালোকে জানাই বৰ্তমান পৃথিৱীত যি সমস্যা চলি আছে সেইটোৰ পৰা আমি এৰাই চলিব পৰা নাই। গতিকেলৈ আমি বহুত ইচ্ছা থকাৰ স্বত্তেও তোমালোকক এৰাই চলিবলগীয়া হৈছে। সেইকাৰণে এইটো উপায় ল'বলগীয়া হৈছে। ইয়াৰ যোগেদিয়ে মই ভাবোঁ তোমালোকে উপকৃত হ'বা। কিবা যদি অসুবিধা থাকে মোক ফোন কৰি পুনৰ সুধিবা, কাৰণ এই ধৰণে ভিডিঅ' ক্লাছ দিয়াত যথেষ্ট টেকনিকেল অসুবিধা থাকে। তাৰ মাজেদিয়ে মই যিমানখিনি পাৰোঁ আগবাঢ়িছোঁ। তোমালোকে মোক দ্বিধা নথকাকৈ যেতিয়াই যি মন যায় সুধিবা। খালি পিছত ফোন কৰি সুধিবা, আৰু প্ৰশ্ন থাকিলে হোৱাটছআপ কৰি ফোন কৰি দি দিবা। বাৰু যিয়ে হওক, মই সময়টো গৈ থাকে, গতিকে মই বেছি দেৰি অপেক্ষা নকৰোঁ। আমি পাঠৰ মাজলৈ সোমাই যাওঁ। তোমালোকে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আদিৰ বিষয়ে আৰু অখণ্ড সংখ্যাৰ বিষয়ে তোমালোকে ইতিমধ্যে পাই আহিছা। তথাপিতো মই এতিয়া প্ৰয়োজনীয়তাৰ খাতিৰত মই আকৌ অকণমান উল্লেখ কৰিব বিচাৰিছোঁ, কাৰণ মই যাব বিচাৰিছোঁ যে অখণ্ড সংখ্যাৰ হৰণ প্ৰক্ৰিয়ালৈ। স্বাভাৱিক সংখ্যা তোমালোকে কি জানানে বাৰু? স্বাভাৱিক সংখ্যাবিলাক সংজ্ঞা জানিব নালাগে। স্বাভাৱিক সংখ্যা কোনবিলাক তোমালোকে জানা? মই লিখি দিছোঁ, স্বাভাৱিক সংখ্যা। এইখিনি পুনৰ আলোচনাহে কৰিছোঁ দেই। কোনবিলাক? 1, 2, 3, 4, 5, 6 এনেকৈ গৈ থাকিব যিমান পাৰে 9, 10, 11, 12 এই সকলোবিলাক স্বাভাৱিক সংখ্যা। কিন্তু এটা মনত ৰাখিবা যে শূন্যটো স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰে দেই। এতিয়া পূৰ্ণ সংখ্যা আমি কি আছিলে অকণমান সোঁৱৰি লৈছোঁ। পূৰ্ণ সংখ্যা এই স্বাভাৱিক সংখ্যাখিনিও পৰে, লগত শূন্যটো আহি যায়। 0, 1, 2, 3, 4 ... যিমান ওপৰলৈ পাৰি। শূন্যটো যদিও স্বাভাৱিক সংখ্যা নহয়, তথাপিতো শূন্য লগাই লিখা যিবিলাক সংখ্যা, যেনেকৈ 10, 20 ইত্যাদিবিলাক স্বাভাৱিক সংখ্যাত পৰে। স্বাভাৱিক সংখ্যাবিলাকক আমি কি বুলি জানো? গণনা সংখ্যা বুলিও কোৱা হয়। এইবিলাকক গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ আমি, বস্তু গণনা কৰিবৰ কাৰণে। আৰু তোমালোকে এইটো কথা মনত ৰাখিবা, মই আগতেও কৈছোঁ যে সংখ্যাবিলাক একেদিনাই আৱিষ্কাৰ হোৱা বস্তু নহয়। বহু দিনৰ প্ৰয়োজনীয়তাৰ খাতিৰত মানুহৰ সভ্যতাৰ এই জখলাত অলপ অলপকৈ পাই অহা বস্তু। গতিকে পূৰ্ণ সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যা গোটেইখিনি আহিব, লগত শূন্যটো আহি যাব। গতিকে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত পাৰ্থক্য এটা থাকিলে কি? শূন্যটো পূৰ্ণ সংখ্যা, কেৱল পূৰ্ণ সংখ্যা, ই স্বাভাৱিক নহয়। কিন্তু 1, 2, 3 খিনি পূৰ্ণ সংখ্যাও হয়, স্বাভাৱিকো হয়। এতিয়া অখণ্ড সংখ্যা কি আছিলে তোমালোকে সেইটোও জানা? অখণ্ড সংখ্যা, আমি সংখ্যা ৰেখাডালৰ কথা কৈছিলোঁ, তোমালোকে চোৱাচোন। মাজতে শূন্যটো, এফালেও কাঁড়চিন দিলোঁ, এফালেও কাঁড়চিন দিলোঁ। 1, 2, 3, 4, 5, 6 এফাললৈ গৈ থাকিব। এইটো শূন্যটো। এফালে এই স্বাভাৱিকৰ বিপৰীত যিবিলাক ঋণাত্মক চিনযুক্ত, -1, -2, -3, -4, -5, তাৰমানে কি বুজাইছে? 0, 1, 2, 3, 4, 5, 6, 7
এইফালে -1 -2 -3 -4 ... এইবোৰ আহি থাকিব মাজত কমা থাকিব তাৰমানে এইফালে অসীমলৈ যাব আৰু এইফালে অসীমলৈ যাব অৰ্থাৎ স্বাভাৱিক সংখ্যা শূন্য আৰু স্বাভাৱিকৰ ঋণাত্মক যিখিনি সংখ্যা সেইখিনি গোটেইখিনিক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ এইবোৰ পৰিস্থিতি সাপেক্ষে সৃষ্টি হোৱা সেইখিনি মই তোমালোকক ক্লাছত ভালদৰে বুজোৱা আছিল তথাপিতো ইয়াত আকৌ মই তোমালোকক অকণমান পুনৰালোচনাহে কৰি দিছোঁ যাতে তোমালোকে কথাকেইটা মনত পেলাই ল'লে পিছৰ কথাখিনি আগবাঢ়িব পাৰিম এতিয়া আমি অখণ্ড সংখ্যা মানে এইখিনি বুজি পালোঁ তোমালোকে এইটোও জানিছিলা অখণ্ড সংখ্যাৰ যোগ বিয়োগ অখণ্ড সংখ্যাৰ পূৰণ এই বিষয়েও তোমালোকে জানিছিলা এতিয়া আমি সেইবোৰ এৰাই অখণ্ড সংখ্যাৰ হৰণ প্ৰক্ৰিয়ালৈহে আহিছোঁ তাৰমানে এটা অখণ্ড সংখ্যাক আন এটা অখণ্ড সংখ্যাৰে কেনেকৈ আমি হৰণ কৰিম অখণ্ড সংখ্যাৰ হৰণ অখণ্ড সংখ্যাৰ হৰণ এতিয়া অখণ্ড সংখ্যাৰ হৰণ এইটো ক্লাছ 7ৰ পাঠ চলি আছে মই সাইডত লিখি দিছো তোমালোকে ইউটিউবত বিচাৰোতে চাই ল'বা 8ৰ খিনিৰ লগত যাতে মিহলি নহয় মই আজি সপ্তম শ্ৰেণীৰ পাঠ মই দি আছো সপ্তম শ্ৰেণীৰ প্ৰথম চেপ্টাৰটোৰে মই দি আছো প্ৰথম অধ্যায় অখণ্ড সংখ্যা যিটো চেপ্টাৰ এই চেপ্টাৰ দি আছো সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যা অখণ্ড সংখ্যাৰ মই এতিয়া কোনটো পইণ্টলৈ গৈছো যে অখণ্ড সংখ্যাৰ হৰণ ধৰা 12ক 3ৰে হৰণ কৰিলে আমি কিমান পাম 4 ঠিক সেইধৰণে 8ক 4ৰে হৰণ কৰিলে আমি কি পাম 2 এই কথাটো আমি গ্ৰাফিকেলি মানে সংখ্যা ৰেখাত যদি দেখাও কেনেকুৱা হ'ব বাৰু এডাল সংখ্যা ৰেখা আঁকি ললো যেহেতু মই ঋণাত্মকৰ কথাখিনি অনা নাই সেইকাৰণে এইফালে অলপ কমকৈ ৰাখিছোঁ -1 -2 1 2 3 4 5 6 7 8 9 12 13 14 15 এতিয়া এইখিনিতে হ'ব মাজত শূন্যটোৰ বাওঁফালে -1 -2 এনেদৰে যাব এইফালে 1 2 3 4 5 6 7 8 9 10 11 12 13 1 2 3 4 5 6 7 8 9 10 11 12 13 এতিয়া আমাৰ শূন্যৰ পৰা সোঁফাললৈ 4 ঘৰত 4 একককৈ যদি লওঁ ধৰা 1 2 3 4 একক এই 4 একককৈ 12 পাবলৈ কিমান যাব লাগিব বাৰু কেইঘাত যাব লাগিব এঘাত এয়া দুঘাত এয়া 3 ঘাত এঘাত ইয়ালে দুঘাত হ'ল ইয়ালে 3 ঘাত হ'ল এঘাত দুঘাত 3 ঘাত 4 একককৈ তাৰমানে 4ৰে 12ক যদি 4ৰে হৰণ কৰোঁ দেই এই কথাটো মই ইয়াত দেখুৱাই লওঁ 12ক যদি 4ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ 4 একককে ধৰি যদি যাওঁ মানে গোটেই 1ৰ পৰা 4লৈ আমি যদি
এটা ইউনিট বুলি ধৰোঁ তেতিয়াহ'লে এনেকুৱাকৈ কেইখাপ যাব 3 ঘাত যাব ঠিক সেইধৰণে আমি যদি চাওঁ 1 2 3 4 5 6 7 8 9 8ক যদি 4ৰে হৰণ কৰোঁ 3 4 5 6 7 8 9 এয়া 1 ঘাত যাব এয়া 2 ঘাত যাব তাৰমানে 4ৰে হৰণ কৰা মানে 4 ঘৰত 1 বুলি ধৰি ল'ম গতিকে এয়া 1 ঘাত গ'ল 2 ঘাত গ'ল তাৰমানে 8ক 4ৰে হৰণ কৰিলে আমি 2 পাম তেনেকুৱা ধৰণৰ গতিকে এইটো গ্ৰাফিক্যালি দেখালে এনেকুৱা বুজায় এতিয়া আমাৰ স্বাভাৱিক সংখ্যাৰ হৰণৰ ক্ষেত্ৰত আমি কেইটামান কথা বিবেচনা কৰিম অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহয় দেই অখণ্ড সংখ্যাৰ কথা কৈ আছো মই 1 নম্বৰত হ'ল ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ 1 নম্বৰত 2 নম্বৰত হ'ব ধনাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ হৰণ 4 নম্বৰত হ'ব ঋণাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ অখণ্ড সংখ্যাৰে হৰণ ইয়াত 4টা কথা আমি উল্লেখ কৰিছো যে ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে ধনাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে আৰু ঋণাত্মক সংখ্যাক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে ঋণাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে তাৰমানে প্ৰথমটো যেনেকৈ ধৰা 12ক 3ৰে দ্বিতীয়টোৰ ক্ষেত্ৰত কি হ'ব 12ক -3ৰে তৃতীয়টোৰ ক্ষেত্ৰত কি হ'ব -12ক +3ৰে আৰু চতুৰ্থতে -12ক -3ৰে এনেকুৱা ধৰণৰ মই এটা উদাহৰণ লৈছো প্ৰথমটো ক্ষেত্ৰত তাৰমানে দুইটাই ধনাত্মক তেতিয়া কি হ'ব ভাজ্য ধনাত্মক ভাজক ঋণাত্মক ভাজ্য ঋণাত্মক ভাজক ধনাত্মক
ভাজ্য আৰু ভাজক দুয়োটাই যদি ঋণাত্মক হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ আমি ফল পাম আৰু সেই ফলটো ধনাত্মক হ'ব নে ঋণাত্মক হ'ব। এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব যে হৰণটো হৈছে পূৰণৰ এটা বিপৰীত প্ৰক্ৰিয়া। অৰ্থাৎ তোমালোকে চাবাচোন 3 পূৰণ 4 কৰিলে আমি কিমান পাম 12। ইয়াৰ পৰা আমি দুটা উক্তি পাম, যেনেকৈ 12ক যদি 3ৰে হৰণ কৰি দিওঁ, উল্টাকৈ চাওঁ, 3ৰে হৰণ কৰিলে কিমান পাম 4 পাম। আকৌ 12ক যদি 4ৰে হৰণ কৰি দিওঁ 3 পাম। 3 পূৰণ 4, 3 4 গুণ 12, 12টো হ'ল পূৰণ ফল। সংখ্যা দুটা কি 3 আৰু 4, গতিকে 12ক যদি 3ৰে হৰণ কৰোঁ, 3টোক ভাজক হিচাপে লওঁ, 12টোক যদি আমি ভাজ্য হিচাপে লওঁ, তেতিয়াহ'লে আমি কি পাম ভাগফল 4 এইটো পাম। আকৌ 12ক যদি আমি 4ৰে হৰণ কৰোঁ, অৰ্থাৎ 12ক ভাজ্য 4ক ভাজক হিচাপে লওঁ, ভাগফলটো পাম 3। অৰ্থাৎ প্ৰতিটো পূৰণৰ এটা উক্তিৰ বাবে হৰণ বিপৰীতভাৱে হৰণৰ দুটাকৈ উক্তি পাম আমি। ঠিক তেনেকুৱা ধৰণে ইয়াত যদি চোৱা তোমালোকে 3 পূৰণ 4, তোমালোকে জানাই যে -3 4 এটা সংখ্যা ধনাত্মক আৰু এটা ঋণাত্মক। এটা ঋণাত্মক আৰু এটা ধনাত্মক সংখ্যা পূৰণ কৰিলে আমাৰ পূৰণ ফলটো সদায় ঋণাত্মক হয়। তোমালোকে পাই আহিছা ইয়াৰ আগত এইটো। ইয়াৰ ক্ষেত্ৰত আমি হৰণৰ উক্তি দুটা কি পাম -12 ডিভাইডেড বাই 4, মই 4টো আগত লৈছোঁ দেই, 4 ইকুৱেল টু -3, কাৰণ কেলে এইটো -12ক 4ৰে হৰণ কৰিলে ভাগফল কি পাম -3টো পাম। তাৰপৰা পিছৰ উক্তিটো কি হ'ব -12 ডিভাইডেড বাই -3, তেতিয়া কি পাম আমি 4 পাম। এই কথাকেইটাৰ পৰা তোমালোকে এটা কথা লক্ষ্য কৰাচোন, এটা ধনাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ কৰি দিলে ভাগফলটো ধনাত্মক হয় এই দুটা ক্ষেত্ৰত। এটা ঋণাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ কৰিলে, মানে এইটো 3 নম্বৰ উদাহৰণটো, এই 3 নম্বৰটো ক্ষেত্ৰত দেই, এইটো ক্ষেত্ৰত এটা ঋণাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ কৰি দিলে আমাৰ ভাগফলটো ঋণাত্মক হয়, আৰু এটা ঋণাত্মক সংখ্যাক এটা ঋণাত্মক সংখ্যাৰে হৰণ কৰিলে ভাগফলটো ধনাত্মক হয়। আৰু এটা কথা চাওঁ যে এটা এই দ্বিতীয়টোৰ কাৰণে এটা ধনাত্মক সংখ্যাক এটা ঋণাত্মক সংখ্যাৰে হৰণ কৰিলে কি হ'ব। ধৰা এটা ধনাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে যদি আমি হৰণ কৰোঁ, যেনেকৈ -3টোকে ল'লোঁ পূৰণ -4, ইয়াৰ অৰ্থটো কি পালোঁ, দুটা ঋণাত্মক অখণ্ড সংখ্যাক পূৰণ কৰিলে আমাৰ পূৰণ ফলটো ধনাত্মক হয়। এতিয়া যদি ইয়াৰ পৰা আমি হৰণৰ উক্তি দুটা চাওঁ, কি পাম 12 হৰণ -3, এটা ধনাত্মকক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিছোঁ, তেতিয়া আমাৰ ৰিজাল্টটো কি ওলাব -4, বা এনেকৈ লিখিব পাৰোঁ 12 হৰণ -4, তেতিয়া কি পাম -3। তেতিয়াহ'লে এইকেইটাৰ ক্ষেত্ৰত আমাৰ কি পালোঁ যে ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে আমি ভাগফলটো ধনাত্মকেই পাম। মই ইফালে লিখিছোঁ, সিদ্ধান্ত আমাৰ কি হ'ল, সিদ্ধান্ত 1, ধনাত্মক অখণ্ড
সংখ্যা মই অকণমান চমুৱাই লিখোঁ ধনাত্মক অখণ্ড সংখ্যা হৰণ ধনাত্মক অখণ্ড সংখ্যা সমান ভাগফল ধনাত্মক। তেওঁলোকে ধনাত্মক অখণ্ড সংখ্যা ভাজ্যটো ভাজকটো ধনাত্মক অখণ্ড সংখ্যা ভাগফলটো ধনাত্মক অখণ্ড মানে ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে ভাগফলটো ধনাত্মক হয়। লগতে এটা দি দিছোঁ যেনেকৈ 12 হৰণ 3 মানে 12ক 3ৰে হৰণ কৰিলে 4। 2 নম্বৰ সিদ্ধান্তটো হ'ব ধনাত্মক অখণ্ড সংখ্যা হৰণ ঋণাত্মক ধনাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে ভাগফলটো আমি কি পাম ঋণাত্মক। তিনি নম্বৰটো ঋণাত্মক ইয়াৰ উদাহৰণ এটা দি দিওঁ লগতে 12 হৰণ -3 ইকুৱেল টু -4 ওলাব। ঋণাত্মক অখণ্ড সংখ্যা হৰণ ধনাত্মক অখণ্ড সংখ্যা সমান ভাগফলটো কি হ'ব ঋণাত্মক। চাৰি নম্বৰ সিদ্ধান্তটো ঋণাত্মক অখণ্ড সংখ্যা হৰণ ঋণাত্মক অখণ্ড সংখ্যা ভাগফল ধনাত্মক। যেনেকৈ -12 ডিভাইডেড বাই -3 যদি কৰোঁ ৰিজাল্টটো 4 ওলাব। ইয়াত আকৌ ঋণাত্মক যেনেকৈ -12 ডিভাইডেড বাই 3 হ'লে -4 হ'ব। গতিকে এই কথাকেইটা মনত ৰ'ব নহয় যে এটা ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যা হৰণ কৰিলে ভাগফল ধনাত্মকেই হ'ব। এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে ভাগফল ঋণাত্মক বা ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে ভাগফল ঋণাত্মক আৰু ঋণাত্মকেৰে হৰণ কৰিলে ধনাত্মক। তাৰমানে তোমালোকে চাবা ভাজক বা ভাগফল যিকোনো এটাৰ যদি ঋণাত্মক হয় তেতিয়াহ'লে সেইটো ঋণাত্মকেই হ'ব। দুয়োটা ঋণাত্মক হ'লে ভাজক ভাগফল দুয়োটা ঋণাত্মক হ'লে বা দুয়োটা ধনাত্মক হ'লে ধনাত্মক হয়। মনত হ'বনে বাৰু? এই দুটা ভাজক বা ভাগফল যিকোনো এটা যদি ধনাত্মক এটা ঋণাত্মক হয় তেতিয়াহ'লে ভাগফল ঋণাত্মক। যদি ভাজক আৰু ভাগফল দুয়োটা হয় ধনাত্মকেই নহয় ঋণাত্মকেই, দুয়োটা ঋণাত্মক বা দুয়োটা ধনাত্মক হ'লে ধনাত্মকেই হ'ব। এই ধৰণে এই কথাকেইটা খুব ভালদৰে মনত ৰাখি ল'বা। তাৰ পাছতে আমি এই সিদ্ধান্তকেইটাৰ ওপৰত ভিত্তি কৰি পিছত সমস্যা পাম, এইবিলাক আমি তোমালোকক দি থাকিম। এতিয়া অখণ্ড সংখ্যাৰ
হৰণৰ ক্ষেত্ৰত তাৰমানে অখণ্ড সংখ্যাৰ বিধি কেইটামান আছে। হৰণৰ ক্ষেত্ৰত বিধিসমূহ। 1 নম্বৰত আবদ্ধ বিধি। আবদ্ধ বিধি। আবদ্ধ বিধি মানে কি? ধৰা এটা যদি এটা অখণ্ড সংখ্যাক যদি আমি অন্য এটা অখণ্ড সংখ্যাৰে হৰণ কৰোঁ আৰু যদি সেই ক্ষেত্ৰত ভাগফলটো যদি অখণ্ড সংখ্যাই হয়, তেতিয়াহ'লে আমি জানিম যে অখণ্ড সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয়। হৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ। তাৰমানে অখণ্ড সংখ্যা এটাক হৰণ কৰি দিলে, বেলেগ এটা অখণ্ড সংখ্যাই হৰণ কৰি দিলে ৰিজাল্টটো মানে তাৰ ফলটো যদি অখণ্ড সংখ্যাই ওলায়, তেতিয়াহ'লে আমি তাক ক'ম যে অখণ্ড সংখ্যাবোৰ হৰণ সাপেক্ষে আবদ্ধ। যেনে 8ক তোমালোকে 4ৰে হৰণ কৰি দিয়া, কি পাম? 2। এইটো অখণ্ড। ইয়ালৈকে ঠিকে আছে। এতিয়া যদি 2ক মই 8ৰে হৰণ কৰি দিওঁ, তেতিয়া কি হ'ব? 2টো ভাজ্য হিচাপে লওঁ। এইটো এনেকুৱাকৈও লিখিব পাৰোঁ আকৌ দেই, এনেধৰণে। তেতিয়াহ'লে 2ক 8ৰে হৰণ কৰিলে আমাৰ কি হ'ব? এইটো কাটিব পাৰোঁ। 2 × 2 2 4 × 8 মানে 4/1। এটা হ'ল 2, এটা হ'ল 4/1। অৰ্থাৎ 2টো এটা অখণ্ড সংখ্যা, 8টো অখণ্ড সংখ্যা, কিন্তু তাৰ ৰিজাল্টটো এইটো অখণ্ড সংখ্যা নহয়, এইটো এটা ভগ্নাংশৰ টাইপলৈ গুচি গ'ল, ভগ্নাংশ আকাৰত গুচি গ'ল। এইটো অখণ্ড নহয়। তোমালোকে ইয়াৰ পৰা আৰু উদাহৰণ পাবা, বহুত আৰু আছে। মই তোমালোকক অকণমান ধাৰণাটো দিছোঁ, চমুকৈ ৰাখিব বিচাৰিছোঁ। ইমান ডিটেইলছ কৰিবলৈ অকণমান অসুবিধা। ইয়াৰ পৰাই তোমালোকে বুজিব পাৰিবা যে আৰু বহুত আছে। এটা অখণ্ড সংখ্যাক যদি আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰা, তেতিয়াহ'লে তোমালোকে অখণ্ড সংখ্যা নোপোৱা। তাৰমানে কি বুজালে? যে অখণ্ড সংখ্যাবোৰ হৰণ সাপেক্ষে আবদ্ধ নহয়। অখণ্ড সংখ্যাবোৰ হৰণ সাপেক্ষে বা হৰণত আবদ্ধ নহয়। কথা ধৰিব পাৰিছা? মানে কথাটো হ'ল কি, যে অখণ্ড সংখ্যাবিলাক এটা অখণ্ড সংখ্যাক যদি আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰোঁ, সিহঁত আমি যিবোৰ ফল পাম, সেই ফলবোৰ অখণ্ড নহ'বও পাৰে। তাৰমানে অখণ্ড সংখ্যাৰ গ্ৰুপটোৰ পৰা বাহিৰলৈ গুচি যায়। গতিকে সিহঁত আবদ্ধ নহয় বুলি আমি সিদ্ধান্ত এটা ল'ব পাৰোঁ। 2 নম্বৰতে ক্ৰম বিনিময়। হৰণৰ ক্ষেত্ৰত তাৰমানে হৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি। বস্তুটো কেনেকুৱা? ক্ৰম, ধৰা ক্ৰম বিনিময় মানে আগতেও মই কৈছোঁ, এইফালে ধৰা বহি আছে ইয়াত বহি আছে ৰণালিছা। আৰু তেওঁৰ সোঁ চাইডে বহি আছে
বিপ্লৱ বাওঁফালৰ পৰা যদি চাওঁ এওঁ 1 নম্বৰত আছে, তেওঁ 2 নম্বৰত আছে। ৰণালিছা 1 নম্বৰত আছে, বিপ্লৱ 2 নম্বৰত আছে। এতিয়া যদি আমি কি কৰোঁ, এইফালে বিপ্লৱক লৈ আনো আৰু ইফালে যদি ৰণালিছাক লৈ যাওঁ, এয়া বিপ্লৱ, ৰণালী। কি বুজালে? এওঁ আগত আছিলে, তেওঁ পাছত আছিলে। এতিয়া বিপ্লৱ আগলৈ আহিলে, ৰণালিছা পিছলৈ গ'ল। তাৰমানে ক্ৰমটো সলাই দিয়া হ'ল, ক্ৰমটো বিপৰীতমুখী, মানে উল্টাই দিয়া হ'ল। গতিকে এইটো ক্ৰমৰ বিনিময় হোৱা বুলি কোৱা হয়। যেনেকৈ তোমালোকে যদি চোৱা, 2ক 3ৰে পূৰণ কৰিলে আমি 6 পাওঁ। 3টো আগত লৈ 2টোক পাছত লৈ পূৰণ কৰিলেও 6 ওলাব। তাৰমানে ক্ৰম বিনিময় কৰিলোঁ, 2 আৰু 3 ক্ৰম বিনিময় কৰিছোঁ। ইয়াত প্ৰথমে 2, পিছত 3, পূৰণফল 6। ইয়াত প্ৰথমে 3, পিছত 2, পূৰণফল 6। আমি এতিয়া হৰণৰ ক্ষেত্ৰত সেই কথাটো, 2 ক্ষেত্ৰতে আমি 6 পালোঁ। হৰণৰ ক্ষেত্ৰত সেই কথাটো হয়নে নহয় আমি চাওঁচোন। 8 হৰণ 4 কৰি দিলোঁ আমি 2 পাম। এতিয়া 4টোক আগত লৈ, মানে 4টোক ভাজ্য হিচাপে লৈ 8টো ভাগফল হিচাপে লৈ যদি কৰোঁ, তেতিয়াহ'লে কি হ'ব? 8 ভাগৰ 4 কটাকটি কৰিলে কিমান হ'ব? 2 ভাগৰ 1। এইটো অখণ্ড হয় নেকি? এইটো অখণ্ড নহয়। 2 ভাগৰ 1 আৰু 2 কেতিয়াও একেই নহয়। এইটো অখণ্ড প্ৰথমটো ক্ষেত্ৰত। তাৰমানে ইয়াৰ পৰা আমাৰ কি সিদ্ধান্ত হ'ল? আমি গম পালোঁ যে অখণ্ড সংখ্যাবোৰে হৰণত ক্ৰম বিনিময় ধৰ্ম মানি নচলে। ক্ৰম বিনিময় ধৰ্ম মানি চলা হ'লে 4ক 8ৰেও হৰণ কৰিলে আমি 2 পালোহেঁতেন। কিন্তু এতিয়া পাইছোঁ 2 ভাগৰ 1। কিন্তু এইটো মনত ৰাখিবা যে 2 ভাগৰ 1 আৰু 2 কেতিয়াও একে নহয়। 2 মানে কি বুজায়? এভাগৰ 2। ইয়াৰ তলত 1 এটা আছে বুলি আমি ভাবিব পাৰোঁ, এভাগৰ 2। আৰু 2 ভাগৰ 1টো 2 ভাগৰ 1। ইয়াৰ তলত 2 আছে, হৰ 2 আছে, লব 1 আছে। ইয়াত হৰ 1 আছে, লব 2। গতিকে বেলেগ বস্তু। তো ইয়াৰ পৰা সিদ্ধান্ত হ'ল যে অখণ্ড সংখ্যাবোৰ হৰণত অখণ্ড সংখ্যাবোৰে হৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় ধৰ্ম মানি নচলে। অখণ্ড সংখ্যাবোৰে হৰণত বুলি লিখিছোঁ, হৰণত ক্ৰম বিনিময় বিধি মানি নচলে। এতিয়া 3 নম্বৰ এটা বিধিলৈ আমি আহিম। এয়া হ'ল সহযোগ বিধি। হৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি। হৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ, এইবিলাক আমি পূৰণ আৰু যোগ বিয়োগতো কৰি আহিছোঁ। সহযোগ বিধি কেনেকুৱা হ'ব? ধৰা 16 হৰণ 4 হৰণ 2। 16 4ৰে হৰণ কৰিছোঁ, তাত আকৌ ফলটোক আমি 2ৰে হৰণ কৰিছোঁ। মানে এই দুটাৰ হৰণ ফলক ই সহযোগ কৰিছে। তেতিয়াহ'লে আমাৰ ৰিজাল্টটো কিমান ওলাব? 16ক ব্ৰেকেটৰ ভিতৰৰ কামটো আগত কৰিব লাগে। 16ক 4ৰে হৰণ কৰিলে 4 বাৰ যাব। এইটো 2 হ'ল, এইটো 4ক 2ৰে হৰণ কৰিলোঁ, ৰিজাল্টটো 2 পালোঁগৈ আমি। এতিয়া আমি 16টো অকলশৰীয়াকৈ ৰাখিলোঁ। 4ক 2ৰে আগতে হৰণ কৰিম, ব্ৰেকেটৰ ভিতৰত ভৰাই লৈছোঁ সেইকাৰণে। গতিকে এই ক্ষেত্ৰত কি হ'ব? 16 হৰণ 4ৰে 2ক হৰণ কৰিলে আমি কি পাম? 2। 16ক 2ৰে হৰণ কৰিলে কিমান পাম? 8।
এতিয়া এইবোৰ গোটবোৰ আমি সলনি কৰি দিছোঁ, দেখিছেনে বাৰু? তেতিয়াহ'লে বস্তুকেইটা একেই আছে, দেখিছেনে? একেই আছে, খালি গোটবোৰ সলনি কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ কি হৈছে, 16 হৰণ 4ক 2ৰে সহযোগ কৰিছোঁ। ইয়াত তাৰমানে 16ক 4 আৰু 2ৰ হৰণেৰে সহযোগ কৰিম। দুইটাৰ ৰিজাল্টটো একে নাপালোঁ, অৰ্থাৎ দুইটাৰ ৰিজাল্ট যদি একে পালোহেঁতেন, বস্তু একেকেইটাই আছে, একেটা ক্ৰমতে আছে, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে হৰণ সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি চলে। গতিকে এতিয়া আমি পালোঁ যে দুইটা ক্ষেত্ৰত ৰিজাল্টটো বেলেগ ওলালে। সেইকাৰণে আমি ক'ম অখণ্ড সংখ্যাবোৰে হৰণত সহযোগ বিধি মানি নচলে। বাৰু ইয়ালৈকে আমি অখণ্ড সংখ্যাৰ কথা পালোঁ। তাৰে আমাৰ দুটা বিশেষ সংখ্যাৰ কথা আমি এইখিনিতে একেবাৰে উল্লেখ কৰি লওঁ। এইকেইটা হৈছে শূন্যটোৰ কথা। আমি জানো যে অখণ্ড সংখ্যাক শূন্যৰে হৰণ দেই। আমি জানো 4ক 2ৰে হৰণ কৰিলে আমি 2 পাম। এইটো এনেকৈও লিখিব পাৰোঁ, 4 ডিভাইডেড বাই 2 ওলাব। আকৌ 2ক 4ৰে হৰণ কৰিলে আমাৰ 2/1 ওলাব। 2/4 = 1/2 ইত্যাদি কিবা নহয় কিবা ৰিজাল্ট আমি পাম। এতিয়া আমাৰ কথা হ'ল কি, 4ক যদি আমি শূন্যৰে হৰণ কৰোঁ তেতিয়া কি পাম বাৰু? এইটো এটা অতি তাৎপৰ্যপূৰ্ণ কথা। তোমালোকে জানানে, আমাৰ ভাৰতীয় বিখ্যাত গণিতজ্ঞ ৰামানুজন আয়েংগাৰৰ কথা? তেওঁ সৰু ক্লাছত থাকোঁতে এদিন ছাৰে অংক শিকাই থাকোঁতে কৈছিলে যে কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে হৰণ কৰি দিলে ৰিজাল্টটো 1 পোৱা যাব। যেনে 4ক 4ৰে হৰণ কৰিলে আমি 1 পাম, 5ক 5ৰে হৰণ কৰিলে আমি 1 পাম। কিন্তু তেওঁ তেতিয়া সেই কম বয়সতে তেওঁ ছাৰক প্ৰশ্ন কৰিছিলে যে ছাৰ, শূন্যক আমি শূন্যৰে হৰণ কৰিলে 1 পাম নে নাপাম? তেতিয়াতো ছাৰে দেখিলে যে এইটো এটা বৰ ডাঙৰ প্ৰশ্ন, অতি সুন্দৰ প্ৰশ্ন, যে শূন্যক শূন্যৰে হৰণ কৰিলে 1 পাম নে নাপাম। এইটো সৰ্বসাধাৰণতে আমাৰ উচ্চ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও হতকাই অনুধাৱন নহয়। গতিকে তেওঁ তেতিয়াই বুজিব পাৰিছিল যে এই ল'ৰাজন এদিন মহান ব্যক্তি হ'ব। আৰু তোমালোকে জানা যে তেওঁ ৰামানুজন আয়েংগাৰ এজন মহান গণিতজ্ঞ। পৃথিৱীৰ বৰ্তমান তেওঁৰ যিবিলাক তত্ত্ব সেইবিলাক অতি উচ্চ পৰ্যায়ৰ টেকন'লজিত ব্যৱহাৰ হয়। তোমালোকে ৰামানুজন আয়েংগাৰৰ বিষয়ে পঢ়িবাচোন, বৰ ধুনীয়া। তেওঁৰ জীৱন পৰিক্ৰমাটো অতি কষ্টকৰ আছিল যদিও তেওঁ পৃথিৱীলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। বাৰু যেই নহওক, এটা সংখ্যাক শূন্যৰে হৰণ কৰিলে কি হ'ব? এতিয়া বস্তুটো আহিল সেইটো যে তোমালোকে জানা যে কোনো এটা সংখ্যাক শূন্যৰে পূৰণ কৰি দিলে ৰিজাল্টটো শূন্যই হ'ব। যেনেকৈ আমি 4ক 3ৰে পূৰণ কৰি আমি পাইছিলোঁ 12, গতিকে 12ক 3ৰে হৰণ কৰি দিলে আমি পাম 4, 12ক 4ৰে হৰণ কৰিলে আমি পাম 3। এতিয়া আমি তেনেকুৱাকৈ যদি চাওঁ যে শূন্যক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি 0 পাম। কিন্তু শূন্যক শূন্যৰে হৰণ কৰি দিলে কি পাম? ফলটো 0। তাৰমানে এইটো ভাজ্যটো 0 ল'লোঁ, ভাজকটোও 0 ল'লোঁ। 3টো পাম নেকি বাৰু? ইয়াত 3টো ওলাব নেকি বাৰু? এইটো নিশ্চয় নহ'ব। কি কাৰণে বাৰু? তাৰ অৰ্থটো কি বাৰু? হৰণৰ বিধিমতে তাৰমানে
তিনিক ধৰা 3ক 0ৰে হৰণ কৰাটোকে ধৰি লৈছোঁ মই। 3ক যদি 0ৰে হৰণ কৰা বুজায় তেতিয়াহ'লে আমি এনেকুৱা বুজিব লাগিব যে এই 3ক 0ৰে হৰণ কৰা মানে কি বুজাব? আমি ইয়াতে ভাগফলটো পাম। ধৰি ল'লোঁ মই এইটো x বুলি দি দিছোঁ দেই। এনেকুৱা এটা সংখ্যা x থাকিব লাগিব যাক এই 0টোৰে পূৰণ কৰিলে আমি 3 পাম। তাৰমানে x পূৰণ 0 ইকুৱেলটো আমাৰ 3 ওলাব লাগিব। ইয়াত এইটো ভাজ্য, এইটো ভাজক, এইটো হ'ল ভাগফল। ভাগফল আৰু ভাজকৰ পূৰণফলটোৱে ভাজ্য হ'ব লাগিব। অৰ্থাৎ ভাগফলটো জানিবা x ধৰি ল'লোঁ। xক 0ৰে পূৰণ কৰিলে আমি এনে এটা সংখ্যা পাব লাগিব যিটো হ'ব লাগিব 3। তেনেকৈ পাম নেকি বাৰু আমি? কোনো এটা সংখ্যাক যদি 0ৰে পূৰণ কৰা সদায় 0ই বনি যাব। এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো 0ই হৈ যাব সদায়। গতিকে কোনো এটা সংখ্যাক যিহেতু আমি 0ৰে পূৰণ কৰিলে 0ই পাওঁ, গতিকে কি বুজালেগে বাৰু কথাটো? 0ৰে কোনো এটা সংখ্যাক হৰণ কৰাটো অৰ্থহীন। অৰ্থাৎ 3ক যদি আমি 0ৰে হৰণ পাওঁ, এনে কোনো সংখ্যা নাপাওঁ। এনে কোনো সংখ্যা নাপাওঁ যিটোক 0ৰে পূৰণ কৰিলে আমি 3 পাম। 3ক 0ৰে হৰণ কৰা মানে মই আকৌ লিখিছোঁ, এই 3ক 0ৰে হৰণ কৰা মানে এনেকুৱা এটা সংখ্যা পালোঁ। ধৰি ল'লোঁ x। এতিয়া এই xটোকে 0টোকে পূৰণ কৰিলে 3 হ'ব লাগিব। কিন্তু আমি জানো যে x পূৰণ 0 মানে 0ই হ'ব, 3 কেতিয়াও নোলায়। তাৰমানে কি? যদি ভাগফল আৰু ভাজকৰ পূৰণফল 0 ওলায়, তাৰমানে ইয়াতো তেনেকুৱা। এইটো ভাজ্যটো হ'ব লাগিছিলে, ভাজ্য এইটো 3 হ'ব লাগিছিলে, এইটো 3 হ'ব লাগিছিলে। ভাজ্য আৰু ভাজকৰ পূৰণফলটো 3 হ'ব লাগিছিলে, কিন্তু তেনেকুৱা আমি নাপাওঁ, 0ই পাম। গতিকে আমি 3ক 0ৰে হৰণ কৰিলে আমি কেতিয়াও এটা শুদ্ধ ফল নাপাওঁ। মানে তাৰমানে এটা ইয়াত কোনো মান এটা নাপাওঁ। গতিকে কোনো সংখ্যাক শূন্যৰে হৰণ কৰাটো অৰ্থহীন। ধৰিব পাৰিছেনে বাৰু? শূন্যক 3ৰে হৰণ কৰিম, তেতিয়া আমি 0 পাম। কিন্তু 3ক বা বেলেগ সংখ্যাক 0ৰে হৰণ কৰিলে আমি কোনো মান নাপাওঁ। তাক আমি এইটো ইনফিনিটি বুলি কওঁ, এইটো চিনেৰে আমি বুজাওঁ। ইয়াৰ কোনো মান নাথাকে। সৰ্বশেষত মই আৰু এটা তোমালোকক ধাৰণা দি ল'ব বিচাৰিছোঁ। 1 আৰু -1ৰে পূৰণ অখণ্ড সংখ্যাক। ধৰা 5ক 1ৰে হৰণ কৰি দিলে আমি কিমান পাম? 5ই পাওঁ। 1 5 গুণে 5। -4ক 1ৰে হৰণ কৰি দিলে -4 পাম। এইটো ঋণাত্মকক ধনাত্মক 1ৰে এটা ঋণাত্মক সংখ্যাক ধনাত্মকেৰে হৰণ কৰি দিলে হৰণফল ঋণাত্মকে হয়, তাৰমানে -4 পাম। তাৰমানে একেটা সংখ্যাকে আমি পাম। কোনো সংখ্যাক, কোনো অখণ্ড সংখ্যাক 1ৰে হৰণ কৰি দিলে সেই সংখ্যাটোকে পোৱা যায়। কিন্তু 5ক যদি আমি -1ৰে হৰণ কৰোঁ, তেতিয়াহ'লে কি ওলাব বাৰু? 5ক -1ৰে হৰণ কৰিছোঁ, এটা ঋণাত্মক অখণ্ড সংখ্যাৰে ধনাত্মক এটাক হৰণ কৰিছোঁ, গতিকে ৰিজাল্টটো ঋণাত্মক হ'ব। 1ৰে 5ক হৰণ কৰি দিলে 5 গুণে 5 হ'ব। এইটো তাৰমানে এইটো দেখিলানে? 5ক -1ৰে পূৰণ কৰি দিলে 5 নাপাওঁ, বেলেগ এটা ওলায়, -5 ওলায়। -5 আৰু 5 একে নহয়।
ঠিক সেইধৰণে -4ক যদি আমি 1ৰে হৰণ কৰি দিওঁ, -1ৰে হৰণ কৰি দিওঁ, -1ক -1ৰে -4ক হৰণ কৰিলে এইটো ধনাত্মক হৈ যাব 4। তাৰমানে কি হ'লগৈ 4 ওলালে। অৰ্থাৎ সংখ্যাটো বেলেগ হৈ যায়। কোনো এটা সংখ্যাক মানে কি হয়, চিনটো সলনি হৈ যায়। 5ক -ৰে হৰণ কৰিলে -5 পাবা, -4ক -ৰে হৰণ কৰিলে +4 পাবা, -4ক -ৰে হৰণ কৰিলে +4। তাৰমানে ভাজ্যৰ চিনটো সলনি হৈ যায়। সলনি হৈ যায় মানে সংখ্যাটো বেলেগ হৈ যায়। গতিকে -1ৰে পূৰণ কৰাটো অৰ্থটো যিটো বুজাব, 1ৰে পূৰণ কৰা অৰ্থটো সেইটো নুবুজায়। এই কথাখিনিৰ প্ৰতি আমি অলপ নজৰ ৰাখিব লাগে। বাৰু যে কি নহওক, এতিয়া আমি অকণমান তোমালোকৰ অনুশীলনীলৈ আমি যাওঁ। (1.3) হৰণফল নিৰ্ণয় কৰা বুলি কৈছে 1 নম্বৰটো। হৰণফল নিৰ্ণয় কৰা। এক নম্বৰ 1/4 হৰণ -5। তোমালোকে কি কৰিবা, এইটো এনেকৈও লিখি ল'ব পাৰা দেই, এনেকুৱাকৈও লিখি ল'ব পাৰিবা, একো নাই। অৰ্থাৎ 14ক -5ৰে হৰণ কৰিব লাগে। তোমালোকে এইটো কৰিবা যে 14ক 5ৰে হৰণ কৰি দিয়া। 14ক 5ৰে হৰণ কৰিলে কি হ'ব বাৰু? 5 2 গুণে 10, 4 বাকী, 2 সমষ্টি 5/4। এই বুলিও লিখিব পাৰা, এইটো 5/14 বুলিও ৰাখিব পাৰা। তোমালোকে জানা যে এটা ধনাত্মকক এটা ঋণাত্মক সংখ্যাৰে হৰণ কৰিছোঁ, ৰিজাল্টটো ঋণাত্মক হ'ব। গতিকে কি হ'ব 5/14। মানে এইটোৱে হয় আৰু এইটোৱে 5/14। গতিকে আমি ইয়াৰ ৰিজাল্টটো যদি লিখোঁ, ভাঙি পেলাই যদি লিখোঁ, এইটো মই কাটি দিলোঁ, মাইনাছ, আগত মাইনাছ আহিবই, ধনাত্মকক ঋণাত্মকৰ হৰণ কৰিছোঁ, তেতিয়াহ'লে 2 সমষ্টি 5/4 বা দশমিকতো আমি প্ৰকাশ কৰিব পাৰোঁ, কাৰণ 6ত আমি দশমিক শিকি আহিছোঁ। বাৰু মই এনেকৈয়ে ৰাখিছোঁ, সদ্যহতে এইটো হ'ব। ঠিক সেইধৰণে তাত ভালেকেইটা অংক আছে, তোমালোকে সেইখিনি কৰিবা। আৰু নোৱাৰিলে মোক পিছত সুধি ল'বা, প্ৰশ্ন কৰি ল'বা, ফোনেৰে হ'লেও মোবাইলেও কৰিবা। মই ইয়াৰ পিছৰ পৰ্যায়ৰ পাঠটোলৈ আকৌ আৰম্ভ কৰিম। আজিলৈ কিন্তু মই ইমানতে সামৰিছোঁ। তোমালোকে অনুশীলনী 1.3ৰ 1 নম্বৰকেইটা সম্পূৰ্ণৰূপে কৰিবা আৰু মোক দেখুৱাবা। নোৱাৰিলে মোক সুধিবা। ধন্যবাদ।